সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ কুৱেশ্যনটো এইটো কৰিম মই অলপমান বেলেগ ধৰণৰ, এইটো কিন্তু একদম সহজ। ফিল ইন দ্য ব্লেংক 200% অফ ব্লেংকটো আছে ইয়াতে ইজ ইকুৱেল টু 50। 200% অফ আৰু ইকুৱেল টু আছে 50। এইফালে অপশ্যন দিছে 20, 25, 30 আৰু 60। অৰ্থাৎ কিমানৰ 200% 50 সমান অফ মানে কোনো কিমানৰ, এইটো আমি নাজানো কিমানৰ। এতিয়া আমি যদি এইটো এক্স বুলি লওঁ, আমি এনেকৈ লওঁ 200% অফ এক্স ইকুৱেল টু 50। এই এক্সৰ ভেলুটো যেতিয়া ওলাব, এক্সৰ মানটো ওলালে আমি এনচাৰটো পাই যাম। এইটো ইলেট বুলি লিখিলে হয়। 200% অফ এক্স মানে 200%ৰ কাৰণে আমি এশৰে ডিভাইড কৰিম। অফ মানে পূৰণ আৰু এক্সটো থাকে ইফালে থাকিলে আমাৰ 50, 0, 0, 0, 0। গতিকে 2x ইকুৱেল টু 50, এক্স ইকুৱেল টু কিমান হ'ব 50/2। ইফালে এইটো আছে ইফালে ডিভাইড হ'ব। 52ৰে ডিভাইড কৰিলে কিমান পাওঁ আমি 25। গতিকে 25/200% হ'লে 50 হ'ব। 200% মানে কি? দুগুণ, এশৰ দুগুণ, গতিকে 25ৰ দুগুণ 50, এনেকৈ ভাবিলে হয়। থেংক ইউ।